ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া আকৌ যোৱাকালি দেই, আবেলি গৈছোঁ ডাক্তৰৰ ওচৰলৈ, ডেণ্টিষ্টৰ ওচৰলৈ। আৰু বয়স যে হৈছে তাতেই চিন, ইটো সিটো বেমাৰে লাগিয়ে থকা হৈছে। আৰু তাৰপাছতে এয়া যে দেখিছে, এয়া আহিয়ে কি আকৌ ওলাই আহিছোঁ কাপোৰযোৰ সলাই ননদৰ ঘৰলৈ। যিহেতু যোৱাকালি আছিলে জোঁৱাইৰ বাৰ্থডে', যাবলৈ ঘৰত মানুহেই নোহোৱা হৈ গ'ল। কিয় জানেনে? ঘৰত কাম চলি আছে, মিস্ত্ৰীয়ে কাম কৰি আছে। গতিকে এওঁক মিস্ত্ৰী ৰখীয়া থৈ পেলাই আমি ওলাইছোঁ, মা মই আৰু জা ওলাইছোঁ। বহুত দেৰিকৈহে ওলাইছোঁ, প্ৰায় 6টাই বাজি গ'ল। তেনেকুৱাত আমি ওলাইছোঁ ননদৰ ঘৰলৈ। মা থাকিলে লগত অলপ সোনকালে যোৱা যায়, কিন্তু কালি এনেকৈয়ে গৈছোঁ। নহ'লে বেয়াও লাগি আছিলে, যিহেতু তাইৰো অকণমান গাটো বেয়া। আৰু এয়া গৈ পালোঁগৈ। আৰু এইয়া আমাৰ জোঁৱাই দেই, যাৰ বাৰ্থডে', সকলোৱে উইচ কৰিব। আৰু কি লাগিছে? আৰু বৰ বেছি সময়ৰ কাৰণেও নহয়, অকণমান সময়ৰ কাৰণে বুলি গৈছিলোঁ, কিন্তু আহোঁতে আমাৰ 9টাই বাজিলে। তাইক কৈছিলোঁ এনেই কিবা কিবি যি আছে তাৰে আমাক চাহ তাহ দে, যিহেতু তাইৰ গাটোও ইমান ভাল নাছিলে। আৰু তাৰপাছতে তাই বনোৱাত লাগি গ'ল লুচি, আৰু লুচি বনাইছে। আৰু তাৰপাছততো ৰুলা, মানে মোৰ জা আৰু ময়ো গৈ পেলাই সোমালোঁ। এয়া মই ভাজি আছোঁ, ৰুলাই বেলি দিছে। এনেকৈয়ে ধুনীয়াকৈ আবেলিটো পাৰ কৰিলোঁ। যোৱাকালিৰ আবেলিটো ভালো লাগিলে। নোযোৱা হ'লে বাৰু আমাৰো বেয়া লাগিলে হয়, আৰু তাহাঁতৰো বেয়া লাগিলে হয়, কাৰণ ছোৱালীজনীও লগত নাছিলে আৰু কোনো অহাও নাছিলে, মানে কাকো কোৱাও নাছিলে, যিহেতু কৈছোৱেই তাইৰো অকণ গাটো বেয়া হৈ আছে সেইকাৰণে। আৰু এইয়া তাৰপাছতে আমি ধুনীয়াকৈ খাই মেলি লওঁ বোলকে। তাই বহুত কিবাকিবি বনাই থৈছে, কণীৰ দম, তাৰপাছতে পনীৰ, আৰু কিছুমান বস্তু টেবুললৈ অনাই নাছিলে তেতিয়া। এইটো কি আছিলে পাহৰিয়ে থাকিলোঁ নহয়, দহি বৰা, পায়স, মিঠাই, এনেকৈ বহুত কিবাকিবি। আৰু মইতো জানেই খোৱাৰ সময়ত আৰু ভিডিঅ' কৰিবলৈ মোৰ নাথাকে ধৈৰ্য, গতিকে খাই মেলি অকণ পিছতহে আৰু ভিডিঅ' কৰিলোঁ। একো নাই, কিনো কথাটো। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে আজি ৰাতিপুৱা। এওঁ ব্ৰেকফাষ্ট কৰিলে, মা অকণ দেৰিকৈ কৰিব। মই ভাবিছোঁ মোৰ কাৰণে কি বনাওঁ। এওঁতো খাই গ'লেই, মানে অফিচ যোৱা নাই, পেপাৰ পঢ়ি আছে, সোনকালে খাইছে অকণমান আজি। আৰু ময়ো ভাবিলোঁ চিঞৰ বাখৰ কৰি থকাতকৈ ভোক লাগিছেকৈ দি লোৱাই ভাল, মই লাহে ধীৰে খাম। মই সেয়া বেঙেনা যে ফ্ৰাই কৰিছিলোঁ তাতে দৈ অকণমান ঘুটি দি দিছোঁ। এনেকৈ বেঙেনা কেইডোখৰত দৈ দি খাবচোন, বৰ ভাল লাগে। দৈখিনি খালি খুব টেঙা হ'ব নালাগে। এয়া অকণমান তাতে জিৰা, ধনিয়া, জলকীয়া দি পেলাই দৈখিনি ঘুটোতেই দিছিলোঁ দেই, সেয়া মই নমাই থৈ দিছোঁ। মই কৈছোঁৱে দৈখিনি যাতে বৰ বেছি টেঙা নহয়, নহ'লে আকৌ খাবলৈ বেয়া পাব। অকণমান খালি ইয়াতে মই চেনি ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মোৰ দৈ আৰু বেঙেনা হৈ গ'ল। ৰুটিৰ লগত খাই বহুত ভাল লাগে, লুচি আৰু ৰুটিৰ লগত। ব'লক এতিয়া ধুনীয়াকৈ খায়ো লওঁ। ৰাতিপুৱাটো অকলে আজি এনজয় কৰিছোঁ, যদিও অফিচ বন্ধ, আজি ছেকেণ্ড ছেটাৰডে', তথাপিতো অকলেই ব্ৰেকফাষ্টটো কৰিছোঁ। এয়া একাপ চাহো বনাইছোঁ। কেতিয়াবা অকলেও ভাল লাগে। মইহে খুব উথপ লগাওঁ লগে ভাগে খাম বুলি, এওঁক ৰখাই থৈ দিওঁ। মই আচলতে ভাল পাওঁ এনেকৈ, কিন্তু এওঁৰ ধৈৰ্য নোহোৱা হৈ যায়গৈ। গতিকে মই বোলো নাই, হেৰি কৰি থকাতকৈ দি পেলাই মই ধুনীয়াকৈ খাইছোঁ। ভালো লাগিলে অৱশ্যে, বৰ ধুনীয়াকৈ নিৰিবিলিকৈ ব্ৰেকফাষ্টটো কৰি যে ভাল লাগে। কমেই খাওঁ লাগে কিবা এটা, কিন্তু চিঞৰ বাখৰ হৈ থাকিলে ভাল নালাগে। আৰু এইফালে এয়া মই লৈছোঁ দালি এখন বহাবলৈ। আজিৰ দিনটো এনেকেই। আৰু কি হৈছে জানেনে, ভাবিছোঁ কলডিল এটা আনিছিলোঁ কালি, কিবা এটা বনাম। আচলতে মোৰ ঘৰৰ কথা কৈছোঁ। আমাৰ মানে ভাড়াতীয়া আছিলে আগতে। সেই ভাড়াতীয়াৰ পৰা কিবা ইটো সিটো বস্তু, কেতিয়াবা কিছুমান মানুহৰ লগত খুব ভাল এটা ৰিলেশ্যন হৈ যায় যে, তেওঁলোকে কিবা এটা দিয়ে, খাওঁ, এনেকুৱা নিচিনা হয় যে। এবাৰ এগৰাকী মানুহে দিছিলে কলডিলৰ এখন তৰকাৰী, মোৰ আজিও মুখত লাগি আছে। তেওঁ অৱশ্যে অসমীয়া মানুহ, আমাৰ অৱশ্যে অকল অসমীয়া বুলিয়েই নহয়, বিভিন্ন ধৰণৰ মানুহ থাকে। আমি বহুত আগতেই সেই ডোচা, ইডলি, এনেকৈ এইবিলাক বনাবলৈ তেওঁলোকৰ ভাড়াতীয়াৰ পৰাই শিকিছিলোঁ, যিহেতু বিভিন্ন ধৰণৰ মানুহ থাকে বুলি কৈছোঁৱেই। আৰু এইটো মই কলডিল লৈছোঁ। মই ভাবিছোঁ আজি তেওঁ যেনেকৈ বনাইছে তেনেকৈ বনাম। পিছে নহ'লে জানেনে, মই বহুত আগতেই খাইছিলোঁ, গতিকে মোৰ হয়তো মানে পাহৰি গ'লোঁ মই কেনেকৈ, আৰু সোধাও নাছিলোঁ কোনোদিন। খাই কিন্তু খুব ভাল লাগিছিল। সেইকেইডাল মই থৈ দিছোঁ, ফুলকেইটা পিছত বনাম। আৰু এই কলডিলটো মই বোলো প্ৰথমতে বইল কৰি লওঁ। মোৰ কিন্তু মনত আছে তেওঁ কলডিলটো বইল কৰি লৈছিলে। আৰু লগতে মই অকণমান চব্জিও দিছিলোঁ। তেওঁ অকল আলু দিছে দেই, মই অৱশ্যে আলুৰ লগতে স্কোৱাছো দিছোঁ, যিহেতু এওঁ আলু নাখায়। আৰু এইবাৰ মই অকণমান এটা চিটি মাৰি ল'ম।
আৰু তাৰপাছতে এইফালে মই লৈছোঁ আদা নহৰু আৰু পিঁয়াজ, সেইখিনি এটা পেষ্ট বনাই ল'ম। সেই মানে আৰু গোটা জিৰা ধনিয়া জালুকো লৈছোঁ, অকণমান লং ইলাচি ডালচেনিও লৈছোঁ, গোটেইখিনি একেলগে পেষ্ট বনাই লৈছোঁ। তেনেকৈ তেওঁনো কেনেকৈ বনাইছিল নাজানো, কিন্তু আঞ্জাখন মানে তৰকাৰীটো খুব পাতল হৈছিলে, কিন্তু মোৰ আজি অকণমান ডাঠ হ'ল। খাবলৈ বেয়া লগা নাই, কিন্তু সেই মানুহগৰাকীৰ টেষ্টটো আজি অহা নাইকিয়া। ব'লকচোন মইনো কেনেকৈ বনালোঁ অকণমান দেখাই দিওঁ। এয়া কলডিল কেইডোখৰ বইল কৰাৰ পিছত মই টুকুৰা টুকুৰ কৰি ল'লোঁ, আৰু অকণ সৰুকৈ টুকুৰা কৰিলে বেছিয়ে ভাল হয়। মই পিছে অকণ ডাঙৰকৈ কৰিলোঁ। আৰু ইয়াতে লৈছোঁ মই বেচন, অকণমান পিঠাগুড়ি, জিৰা ধনিয়া হালধি অকণমান দিছোঁ, এচিকুটমান দিছোঁ মই ইয়াতে খোৱা চ'ডা, আৰু ধুনীয়াকৈ মই তাতে কলডিল কেইডোখৰ লেটিয়াই লেটিয়াই ভাজি লৈছোঁ। মানে মই তেওঁক সোধাও নাছিলোঁ কোনোদিন কেনেকৈনো, আৰু তেতিয়া মই যথেষ্ট বৰ বেছি ডাঙৰো হোৱা নাছিলোঁ, মানে সুধিবলগীয়া হয়, বয়স হোৱা নাছিল, কিন্তু ইমান টেষ্টি হৈছিলে আঞ্জাখন। খাওঁতে কিবা একদম মাংসৰ সোৱাদ এটা আহিছিলে জানেনে। সেইকাৰণে মই ভাবিলোঁ আজি এনেকৈ বনাই চাওঁ। এয়া মই এইকেইডোখৰ লৈ লৈছোঁ ধুনীয়াকৈ ফ্ৰাই কৰি পেলাই। এয়া ফ্ৰাই কৰি ইয়াত মই এনেকৈ উঠাই থৈ দিছোঁ, আৰু তাৰপাছতে মই এয়া পেষ্টটো দি দিছোঁ তেলত, যিটো পেষ্ট বনাইছিলোঁ, আৰু সেইটো মই অলপ মিডিয়াম ফ্লেমত খুব ধুনীয়াকৈ ভাজিছোঁ। অকণ নিমখো দি দিছোঁ, ঢাকনা মাৰি মাৰি ভাজিছোঁ যাতে বস্তুখিনি ধুনীয়াকৈ ভজা যায়। এয়া মোৰ চাওকচোন ভজা হৈছে, তথাপিতো মই আৰু অকণমান ঢাকনা মাৰি ভাজি লৈছোঁ। আৰু এইফালে মই জিৰা ধনিয়া পাউডাৰ নিদিলেও হয়, কিন্তু অভ্যাসবশতঃ আকৌ দিলোঁ, যিহেতু মই জিৰা ধনিয়া গোটা দিছোঁৱেই ন, আৰু অকণমান হালধি, অকণমান মিট মছলা দিছোঁ। আৰু তাৰপাছতে মই এই যে বইল চব্জিখিনি সেইখিনি দি দিছোঁ। আচলতে ইয়াত মই আৰু অকণমান পানী দিব লাগিছিল, মোৰ সেইটোৱে অকণমান এয়া হ'ল, মানে ভুল হ'ল। অকণমান আৰু পনীয়া পনীয়া হ'লে বেছি ভাল লাগিলেহে হয় চাগে। আৰু এয়া চাওকচোন, এতিয়া মোৰ যিটো গ্ৰেভি হৈছে তাতে মই এইকেইডোখৰ দি দিছোঁ, আৰু তাৰপাছত মই লুটিয়াই বগৰাই নমাই থৈ দিছোঁ। বৰ বেছি আৰু উতলোৱা নাই, আৰু এয়া অকণমান মানে এনেকুৱা হৈছে, আৰু অকণমান পনীয়া পনীয়া হৈছিল। তেখেতে যিটো বনাইছিল খাবলৈ কিন্তু খুব টেষ্টি হৈছিলে, আজিও কিন্তু টেষ্টি হৈছে। এয়া এনেকৈ যদি খোৱা নাই আপোনালোকে খাব পাৰে, বহুত টেষ্টি হৈছে। আৰু তেন্তে আজিলৈ